বহাগৰ বিহু দিন এখন কিনো পিন্ধিম সেইকাৰণে ভাবিলোঁ এই মুগাৰ মেখেলাখন পিন্ধিম আৰু এই মুগাৰ মেখেলাখন কোনে দিছিলে জানেনে পইচাটো দি থৈ যায় এডভান্স কি যে কথা কব আৰু দি থৈ যায় বিহু কাপোৰ চাপোৰ নেনাহঁতকো কিবা কিবি দিব লাগে দে নিচিলাবি তেনেহ'লে দোকানত চিলাবি যা 700 টকা দি মই 500 টকা চিলাই দিম 100 টকা মাইনাছ বাই ভনী কথা কি কম আৰু দেখিছে নহয় লাহে 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 দি থাকিম নহয় চিলাই থাকিবিচোন তই পইচা পাই আছো ন তইতো মোতকৈ বেছি পাই আছ মোতকৈ বেছি পাইছো ক'ত পাইছো ন তই কাপোৰ চিলাই তই ডেইলি কিমান টকা ইনকাম কৰ এটা ল'ৰা পঢ়োৱা মোৰ দুটা ল'ৰা পঢ়োৱা ইমানখিনি আছে আমাৰ এই 200 টকা কাপোৰে জুৰি যায় আমাৰ দুটা 2000 টকা কাপোৰ লাগে নমস্কাৰ জনালো আপোনালোকক আজি মানে পালেহি আমাৰ বাহঁতৰ ঘৰৰ মেচিনটো দেখি আপোনালোকে ধৰিব পাৰিছে যোন বাই ঘৰত পালেহি আৰু প্ৰত্যেকজন দৰ্জীয়ে কাপোৰ চিলাব নাজানে দৰ্জী হয় কিন্তু কাপোৰবোৰ মানে ধুনীয়াকৈ ফিটিং কৰি চিলাব নাজানে আৰু এই কাপোৰযোৰ চিলাইছিলোঁ চাওকচোন এই কাপোৰযোৰ মানে ইমানেই বহল মেখেলাখন দৰ্জীটো অকণমানো মাথাই নেমাৰিলে মানুহজনীয়ে ডাইৰেক্ট মানে চিলাই দিলে এই মানুহজনীয়ে যেনেকৈ পিন্ধিলেও পিন্ধক বুলি আৰু বাৰ ওচৰলৈ আহিছোঁ বাইক চিলাব নিদি বেলেগক চিলাব দিছিলোঁ পৰিণাম এয়া মানে এয়া হ'ল আৰু আমাৰ বাইৰ পৰা যিখিনি কাপোৰ চিলাই লৈ যাওঁ মানে একদম আৰু জোখত পিন্ধো অকণমানো মানে তৰা আজোৰা কৰিবলৈ নালাগে যেনেকৈ কাপোৰযোৰ পিন্ধিব লাগে তেনেকৈ পিন্ধো আৰু এয়া দুটা কোচ দিলেও মানে চাব দেই দুটা কোচ দি দেখাম এয়া দুটা কোচ দিলে এনেকুৱা ইমান বহল এইখন এয়া দুটা কোচ দিলেও এনেকুৱা হৈ থাকিব আৰু তিনিটা কোচ দিলেও মানে যদি মই তিনিটা কোচত মই আচলতে পিন্ধিবলৈ নাজানো মই দুটা কোচতে আজিলৈকে মেখেলা চাদৰ পিন্ধি পাইছোঁ তিনিটা কোচ দিলে এনেকুৱা আৰু এনেকুৱা হ'লে মই মেখেলা পিন্ধিবলৈ নোৱাৰোঁ এনেকুৱা হ'লে মই মানে মাত্ৰ দুটা কোচত ধুনীয়াকৈ মেখেলাখন পিন্ধিব পাব লাগে আৰু সেইকাৰণে মেখেলাখন ভাবিলোঁ আজি মানে কাটি মেলি অকণমান ঠেক কৰি দিওঁ যাতে এতিয়া বিহু আহিছে কৰবালৈ পিন্ধিব লাগিব আৰু এই কাপোৰযোৰ পিন্ধাই নাছিলোঁ কেনেকুৱা লাগিছে কাপোৰযোৰ জনাব আৰু চাদৰখনত দহি বটা নাছিলোঁ এয়া এই চাদৰখনত দহি বটা নাছিলোঁ আৰু এই চাদৰখনত এতিয়া দহি বাতিবলৈ বাইক দি থৈ যাম বিহু আহি পাইছে পিন্ধিব লাগিব আৰু বহাগৰ বিহু দিন এখন কিনো পিন্ধিম সেইকাৰণে ভাবিলোঁ এই মুগাৰ মেখেলাখন পিন্ধিম আৰু এই মুগাৰ মেখেলাখন কোনে দিছিলে জানেনে আমাৰ ঘৰলৈ তিনিচুকীয়াৰ পৰা বাই এজনী আহিছিলে আৰু বাইদেৱে মোৰ কাৰণে উপহাৰ হিচাপে এই মুগাৰ মেখেলাখন আনিছিলে মই মেখেলাখন পিন্ধা নাছিলোঁ বিহুৰ দিনাখন ইমান হেঁপাহেৰে অনা বস্তু বিহুৰ দিনা পিন্ধি ভাল লাগে আৰু সেইকাৰণে এয়া বিহুৰ দিনাখনে পিন্ধিম মুগাৰ মেখেলাখন বিহুৰ দিনা নতুন কিবা এটা পিন্ধিলে ভাল লাগে ব্লাউজ এটাও আনি থৈছোঁ আৰু মেখেলাখন হ'ব হৈ যাব বিহুৰ দিনাখন কাহ হৈ গৈছেগে দেই চবেই আমাৰ ঘৰত জানে আমাৰ আনকি ককায়ো জানে কিন্তু মইহে নাজানো আৰু পৰ্দা এখন আনিছিলোঁ সেইদিনাখন বিহুৰ দিনাখন লগাম বুলি পৰ্দাখন মানে অকণমান দীঘল আছে আৰু দীঘল হোৱাৰ কাৰণে ঘৰত যিহেতু দৰ্জী মানুহ আছে অকণমান চিলাই মেলি লৈ যাওঁ বুলি ল'লোঁ আৰু বাৰী এইকেইদিন বহুত বেছি কাপোৰ আহিব অৰ্ডাৰ বিহু আহি পালেহি আৰু আছে বুলি কৈছে এয়া ঠাক 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 কাপোৰ মানে আছে চিলাই থাকিব লাহে ধীৰে যেতিয়া পাৰে যেতিয়া নোৱাৰে আৰু মই মোৰ কাপোৰকেইটা আগতীয়াকৈ চিলাই দিলে হ'ব আৰু এযোৰ কাপোৰ মই লৈ থৈছোঁ আপোনালোকক দেখাম ৰ'ব আৰু এযোৰ মোৰ কাপোৰ আছে এতিয়া ইয়াত আছে আৰু বিহু বুলি আকৌ এযোৰ কাপোৰ লৈ থৈছোঁ এযোৰ দিয়া বহুত দিনেই হ'ল চিলাই নাই দিয়া কেতিয়া চিলাব নাজানো আৰু কোনোবা দিনা চিলাব বিহুত পিন্ধিব লাগে ক'ৰবালৈ নিশ্চয় যাব পাম বা ক'ৰবালৈ যাম আৰু এযোৰ কাপোৰ কেনেকুৱা লাগিছে আপোনালোকে ক'ব দেই এবাৰ এযোৰ চিলাবি ক